নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। আজি অৰ্থাৎ 3 ফেব্ৰুৱাৰী তাৰিখে বিদ্যাৰ দেৱী সৰস্বতী দেৱীৰ পূজা। বিদ্যাৰ দেৱী সৰস্বতী দেৱীৰ পূজা উপলক্ষে অভিনেতা অভিনেত্ৰীসকলকো দেখিবলৈ পোৱা গ'ল অন্য এক ৰূপত। আন যুৱক যুৱতীৰ দৰে অভিনেতা অভিনেত্ৰীসকলেও পাতিলে সৰস্বতী পূজা। অভিনেতা আকাশদ্বীপকে ধৰি মুনমী কলিতা, কণ্ঠশিল্পী গীতালি দেৱী, গীতাৱলী ৰাজকুমাৰী, নিৰ্মালী শৰ্মা সকলোকে দেখিবলৈ পোৱা গ'ল সৰস্বতী পূজাৰ দিনা একেলগে। অভিনেত্ৰী সুকন্যা ৰাজগুৰুকো দেখিবলৈ পোৱা গ'ল তেওঁৰ স্বামী দেৱাশিষ বৰঠাকুৰৰ সৈতে। নিৰ্মালী শৰ্মা আৰু জেৰিফ ৱাহিদকো দেখিবলৈ পোৱা গ'ল সৰস্বতী পূজাত একেলগে।